নমস্কাৰ প্ৰিয় দৰ্শক সংবাদ প্ৰবাহৰ আজিৰ খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছো। বিগত সপ্তাহৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই নৱজিত ডেকা। আজিৰ সংবাদ প্ৰবাহত আছে 2021 বৰ্ষৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা প্ৰদান ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ, অসম মেঘালয়ৰ সীমা সমস্যা সম্পৰ্কে দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক, মণিপুৰত উগ্ৰপন্থীৰ ভয়াবহ আক্ৰমণত আছাম ৰাইফলছৰ জোৱানসহ 7জন লোক নিহত, সমগ্ৰ দেশৰ লগতে অসমতো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন আৰু দুদিনীয়া ভ্ৰমণসূচীৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মাজুলীত উপস্থিত। প্ৰিয় দৰ্শক, বিগত সপ্তাহত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৰাষ্ট্ৰপতি ভৱনত 2021 বৰ্ষৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাসমূহ প্ৰদান কৰে আৰু এই বঁটাসমূহৰ ভিতৰত আছিল ধ্যানচান্দ খেল ৰত্ন বঁটা, দ্ৰোণাচাৰ্য বঁটা আৰু অৰ্জুন বঁটা। এইবাৰ অসম গৌৰৱ লাভলীনা বৰগোহাঁয়ে খেল ৰত্ন বঁটা লাভ কৰিবলৈ সক্ষম হয় আৰু তেওঁ এই বঁটা গ্ৰহণ কৰে ৰাষ্ট্ৰপতিৰ হাতৰ পৰা। এটি ৰাঙনি। माननीय राष्ट्रपति श्री रामनाथ कोविंद द्वारा आज 12 मेजर ध्यानचंद खेल रत्न पुरस्कार प्रदान किए जाएंगे। 10 द्रोणाचार्य पुरस्कार जो जाने माने प्रशिक्षकों को दिए जाते हैं खेल प्रतिभाओं को तराशने के लिए। 35 खिलाड़ियों को अर्जुन पुरस्कार से नवाजा जाएगा। विगत सप्ताहर 13 नवेम्बर तारिखे राष्ट्रपति रामनाथ कोविंदे राष्ट्रपति भवনত आयोजित এটা অনুষ্ঠানত 2021 বৰ্ষৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাসমূহ প্ৰদান কৰে। এইবাৰ ধ্যানচান্দ খেল ৰত্ন বঁটা 12 গৰাকী ক্ৰীড়াবিদলৈ প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত অলিম্পিক পদক বিজয়ী অসম কন্যা বক্সাৰ লাভলীনা বৰগোহাঁইও আছে। খেলৰত্ন বঁটা লাভ কৰা আন খেলুৱৈসকল হৈছে এথলীট নীৰজ চোপ্ৰা, মল্লযুঁজাৰু ৰবি কুমাৰ, হকী খেলুৱৈ শ্ৰীজেশ পিয়াৰ আৰু মনপ্ৰীত সিং, পেৰাশ্বুটাৰ অৱনী লেখাৰা, পেৰা এথলীট সুমিত আন্টিল, পেৰা বেডমিণ্টন খেলুৱৈ প্ৰমোদ ভাগত আৰু কৃষ্ণা নাগৰ, পেৰাশ্বুটাৰ মনীষ নাৰৱাল, ক্ৰিকেটাৰ মিতালী ৰাজ আৰু ফুটবলাৰ সুনীল ছেত্ৰী। ইয়াৰ উপৰিও 35 গৰাকী ক্ৰীড়াবিদলৈ অৰ্জুন বঁটা প্ৰদান কৰা হৈছে। একেটা অনুষ্ঠানতে ৰাষ্ট্ৰপতিয়ে ক্ৰীড়া ক্ষেত্ৰলৈ বিশিষ্ট বৰঙণি আগবঢ়োৱা প্ৰশিক্ষকলৈ দ্ৰোণাচাৰ্য বঁটা প্ৰদান কৰাৰ লগতে খেলুৱৈসকলৰ উত্তৰোত্তৰ উন্নতি কামনা কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে। श्री डॉक्टर तपन कुमार पाणिग्रही को वर्ष 2021 के लिए द्रोणाचार्य पुरस्कार जीवन पर्यंत से सम्मानित किया जाता है। डॉक्टर तपन कुमार पाणिग्रही। অসম আৰু চুবুৰীয়া ৰাজ্যসমূহৰ মাজত সীমা বিবাদ দীৰ্ঘদিনীয়া, কিন্তু শেহতীয়াভাৱে অসম চৰকাৰে এই সীমা বিবাদ মীমাংসাৰ বাবে কিছু প্ৰচেষ্টা হাতত লোৱা দেখা গৈছে। বিগত সপ্তাহত অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী ক্ৰমে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমাই এক বৈঠকত মিলিত হৈ সীমা বিবাদ মীমাংসাৰ বাবে আৰু তাৰ ফলস্বৰূপে এক আশাৰ ৰেঙনি দেখিবলৈ পোৱা গৈছে। অহা 31 ডিচেম্বৰৰ ভিতৰত প্ৰথম পৰ্যায়ত অসম আৰু মেঘালয়ৰ মাজত সীমা বিবাদ মুঠ 12টা অঞ্চলৰ ভিতৰত 6টা অঞ্চলত মীমাংসা হোৱাৰ সম্ভাৱনা আছে। বিগত সপ্তাহৰ 16 নৱেম্বৰ তাৰিখে গুৱাহাটীৰ কইনাধাৰাৰ ৰাজ্যিক অতিথিশালাত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই এখন যুটীয়া সংবাদমেলত এই কথা সদৰি কৰে।
ডক্টৰ শৰ্মাই কয় যে দুয়োখন চৰকাৰে গঠন কৰা 6খন আঞ্চলিক কমিটিয়ে অহা 30 নৱেম্বৰৰ ভিতৰত নিজ নিজ চৰকাৰৰ ওচৰত সীমা বিবাদ মীমাংসাৰ বাবে প্ৰতিবেদন দাখিল কৰিব। মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে এই প্ৰচেষ্টাক ঐতিহাসিক বুলি অভিহিত কৰি কয় যে অহা বছৰত হ'বলগা ৰাজ্যৰ নিৰ্বাচনৰ পূৰ্বে এই ঘটনা তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হ'ব। ইয়াৰ আগতে দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে প্ৰথম পৰ্যায়ত অন্তৰ্ভুক্ত আন এটা বিবদমান অঞ্চল লাম্পি পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰী চাংমাই কয় যে এই ভ্ৰমণে দুয়োখন ৰাজ্যৰ জনসাধাৰণলৈ এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিব। Out of 12 dispute, we have taken 6 dispute for resolution at this stage. We could have taken all the 12, but for convenience, we have taken a set of 6 dispute at the beginning. These disputes are mainly in the district of Kamrup from the Assam side, Kamrup Metro, and in the district of Hailakandi. Assam has constituted 3 regional committees based on the district. Meghalaya has also constituted 3 regional committees from the district as per their administrative units. Now, both the committee formed by the respective government have jointly visited the point of disputed sites. Except one site, that is in Boklapara under Kamrup Metro, all sites have been visited by the respective committees together. And there are continuous meetings going on between the regional committees formed by Government of Assam and Government of Meghalaya. Today, with the consent of Honorable Chief Minister Meghalaya, we have fixed that on 30th November, all the 3 committees will submit their report to their respective Chief Minister. One of the areas of differences, which is Langpi area, and this in a way was a very historic visit and a very historic moment, because it is for the first time that the 2 chief ministers of the 2 states have actually gone down to the different locations and interacted with the people and addressed the people in Langpi itself. So it's a very positive step forward, and this is very much in line with what we have been mentioning all this while. And this is a message that we would like to give of positivity, a message of friendship. প্ৰিয় দৰ্শক, বিগত সপ্তাহৰ এটি অতি মৰ্মান্তিক খবৰ। মণিপুৰত উগ্ৰপন্থীৰ আক্ৰমণত নিহত হয় 7জনকৈ লোক। এই 7জন লোকৰ ভিতৰত আছিল অসম ৰাইফলছৰ কমাণ্ডিং অফিচাৰ কৰ্ণেল বিপ্লৱ ত্ৰিপাঠীসহ তেওঁৰ পত্নী আৰু পুত্ৰ, লগতে 4জন অসম ৰাইফলছৰ জোৱান। আৰু এই অসম ৰাইফলছৰ জোৱানৰ ভিতৰত অসমৰ বৰমাৰ সুমন স্বৰ্গীয়াৰীয়ে এই আক্ৰমণত নিহত হ'ব লগা হয়। বিগত সপ্তাহৰ 13 নৱেম্বৰত মণিপুৰত উগ্ৰপন্থীৰ এক ভয়াৱহ আক্ৰমণত 46 আছাম ৰাইফলছৰ কমাণ্ডিং অফিচাৰ কৰ্ণেল বিপ্লৱ ত্ৰিপাঠীসহ 7গৰাকী লোক নিহত হৈছিল। এই আক্ৰমণত আছাম ৰাইফলছৰ 4জন জোৱানৰ লগতে কৰ্ণেল বিপ্লৱ ত্ৰিপাঠীৰ পত্নী পুত্ৰও নিহত হৈছিল। নিহত হৈছিল অসমৰ বীৰ জোৱান সুমন স্বৰ্গীয়াৰীও। সোমবাৰে অসম ৰাইফলছৰ জোৱান সুমন স্বৰ্গীয়াৰীৰ নশ্বৰ দেহ বায়ুসেনাৰ বিমানেৰে বৰজাৰৰ বায়ুসেনা বিমান ঘাটিলৈ অনা হয়। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, মহানগৰ আৰক্ষী আয়ুক্ত হৰমিত সিং, উপায়ুক্ত বিশ্বজিৎ পেগু আৰু সেনা জোৱানসকলে শ্বহীদ জোৱানগৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধা তৰ্পণ কৰে। পিছত বৰজাৰৰ পৰা সেনাৰ পুষ্পসজ্জিত বাহনেৰে জোৱানজনৰ নশ্বৰ দেহ বৰমাৰ কাহিবাৰীৰ নিজ গৃহলৈ লৈ যোৱা হয়। পিছত সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ শেষকৃত্য সম্পন্ন কৰা হয়।
বুধবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ বাসগৃহত তেওঁ শ্বহীদগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈও সমবেদনা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 50 লাখ টকাৰ চেক শ্বহীদগৰাকীৰ পত্নীৰ হাতত প্ৰদান কৰে। মুখ্যমন্ত্ৰীয়ে মণিপুৰৰ এই উগ্ৰপন্থী সংগঠনটোৰ বিৰুদ্ধে কঠোৰ অভিযান চলাবলৈ কেন্দ্ৰীয় চৰকাৰ তথা মণিপুৰৰ চৰকাৰলৈ আহ্বান জনায়। যোৱা 13 নৱেম্বৰ তাৰিখে মণিপুৰৰ চুৰাচান্দপুৰ জিলাত সন্ত্ৰাসবাদীৰ হাতত আমাৰ অসমৰ বীৰ সন্তান সুমন স্বৰ্গীয়াৰী নিহত হৈছিল। আমি সকলোৱে জানো যে 13 নৱেম্বৰত এটা বিশেষ সন্ত্ৰাসবাদী সংগঠনে অতি নিৰ্দয়ভাৱে এম্বুছৰ জৰিয়তে 7জনকৈ অসম ৰাইফলছৰ জোৱানক আঘাত কৰিছিল, আক্ৰমণ কৰিছিল আৰু কৰ্ণেল বিপ্লৱ ত্ৰিপাঠী আৰু তেওঁৰ 6 বছৰীয়া সন্তানটো আনকি সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হ'বলগীয়া হৈছিল। বীৰ শ্বহীদ এই ধৰণে সেনাবাহিনী অৰ্ধসামৰিক বাহিনীৰ জোৱান সন্ত্ৰাসবাদীৰ হাতত নিহত হ'লে ৰাজ্য চৰকাৰে কেইদিনমান আগতে কেবিনেটত সিদ্ধান্ত লৈছিল যে আমি 50 লাখ টকাৰ এটা আৰ্থিক সাহায্য আগবঢ়াম। পথটি ধুনীয়াকৈ নিৰ্মাণ কৰি শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ নামত নামাঙ্কিত কৰিব লাগে। বিগত সপ্তাহৰ মঙলবাৰে দেশৰ লগতে অসমতো বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। সংবাদ প্ৰবাহত এইবাৰ দিব খুজিছো ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কিছু খবৰ। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে ভুৱা বাতৰিৰ পৰা সৃষ্টি হোৱা ভাবুকি নিয়ন্ত্ৰণ কৰাৰ বাবে সৰ্বতো প্ৰকাৰ প্ৰচেষ্টা চলাবলৈ সাংবাদিকসকলক আহ্বান জনায়। বিগত সপ্তাহৰ মঙলবাৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে সাংবাদিকসকলক শুভেচ্ছা জনাই তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে PIB-সমূহত তথ্য পৰীক্ষা গোট স্থাপন কৰাকে ধৰি কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁ কয় যে টেলিভিছন, ৰেডিঅ', সামাজিক মাধ্যম বা অনলাইন ডিজিটেল মাধ্যমৰ যোগেদি জনসাধাৰণক তেওঁলোকে বুজি পোৱা ভাষাত তথ্য প্ৰচাৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত দিছপুৰৰ PWD কনভেনশ্যন চেণ্টাৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ৰাজ্যিক ভিত্তিত উদযাপন কৰা হয়। এইবাৰৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ মূল বাণী আছিল সংবাদ মাধ্যমক ভয় নকৰে কোনে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰাৰ লগতে সংবাদ সেৱাত অনবদ্য অৱদান আগবঢ়োৱা ৰাজ্যৰ 12গৰাকী সাংবাদিকক সম্বৰ্ধনা জনায়। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰমূল্যবোধ থকা এখন সুস্থ সমাজ গঠন কৰাৰ ক্ষেত্ৰত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ গুৰুত্ব অপৰিসীম। মই প্ৰত্যেকগৰাকী সাংবাদিকক আজি নেশ্যনেল প্ৰেছ ডেৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতলোকে খুব কষ্ট কৰি কাম কৰে, কিন্তু সৰু সৰু ব্যক্তিগত কথা চিন্তাধাৰাৰে কিছু সাংবাদিক পৰিচালিত হোৱা দেখা যায়। সেইটো যাতে নহয়, কাৰণ গণতন্ত্ৰক আমি শক্তিশালী কৰিবলৈ, গণতন্ত্ৰক আৰু ভাইব্ৰেণ্ট কৰিবলৈ সংবাদ মাধ্যমে অপৰিসীম দায়িত্ব পালন কৰিব লগা হয়। আমি কওঁ যে সংবাদ মাধ্যম গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ। গতিকে আমি চতুৰ্থ স্তম্ভক আৰু শক্তিশালী কৰিব লাগিব, আমি দেশখনক আগুৱাই লৈ যাবলৈ সকলোকে মই অনুৰোধ কৰিছোঁ। তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাজতত্ব বিভাগৰ অধ্যাপক ডক্টৰ চন্দন কুমাৰ শৰ্মায়ো অনুষ্ঠানত ভাষণ দিয়ে। 1964 চনৰ 16 নৱেম্বৰৰ দিনটোত অৰ্থাৎ আজিৰ দিনটোতে স্থাপন কৰা হৈছিল প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া। স্বাধীনতাৰ পূৰ্বে দেশত জনতাৰ কণ্ঠ হ'বলৈ আগবঢ়া বহুতো কাকতে মুখামুখি হ'ব। হাইলাকান্দিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত বহু কেইগৰাকী সাংবাদিকক সম্বৰ্ধনা জনোৱা হয়।
আয়োজন করেছি। এই সেমিনারে আপনারা জানেন আজ বিশ্বনাথ জিলাতো ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ আয়োজন কৰা হয়। চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়। ধুবুৰীতো দিনজোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়। প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া দিহা পৰামৰ্শ নিৰ্দেশনা দি আহিছে। উপায় নাই এতিয়া মানে তেওঁক মানে ব্ৰিটিছৰ যে অত্যাচাৰটো অনিয়ম দক্ষিণ শালমাৰা মানকাছৰ জিলাতো এই দিৱস উপলক্ষে সাংবাদিকক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। প্ৰিয় দৰ্শক, বিগত সপ্তাহত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুদিনীয়া ভ্ৰমণসূচী লৈ মাজুলীত উপস্থিত হয়। মাজুলীত তেওঁ বিভিন্ন উন্নয়নমূলক কাম কাজৰ বুজ লোৱাৰ লগতে তেওঁ মাজুলীত থাকি নৈশ যাপন কৰি ৰাস উপভোগ কৰে। সংবাদ প্ৰবাহত এইবাৰ দিব খুজিছোঁ এই মাজুলী ভ্ৰমণৰ কিছু খবৰ। অহা 15 দিনৰ ভিতৰতে মাজুলী নিমাতীঘাটৰ মাজত হ'বলগা দলঙৰ কাম আৰম্ভ হ'ব। এই দলং নিৰ্মাণ সম্পূৰ্ণ হ'ব অহা বিধানসভা নিৰ্বাচনৰ পূৰ্বে। যদিহে কোভিড পৰিস্থিতিয়ে বাধা নিদিয়ে তেন্তে 4 বছৰত মাজুলীৰ দলং সম্পূৰ্ণ হ'ব। দুদিনীয়া ভ্ৰমণসূচী লৈ মাজুলীত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উজনি মাজুলীৰ নৱনিৰ্মিত আয়ুৰ্বেদিক চিকিৎসালয় পৰিদৰ্শন কৰি মাজুলী যোৰহাট দলং সম্পৰ্কে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে। এইখিনি এই বছৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ আমি লক্ষ্য বান্ধি লৈছোঁ আৰু অহা 15 দিনৰ ভিতৰত মাজুলীৰ দলংখনৰ প্ৰথম পাইলটো আমি আৰম্ভ কৰিম আৰু এটা ইচ্ছা থাকিব যে এই চৰকাৰৰ দিনতে যাতে দলংখন সম্পূৰ্ণ হয়। বাকী আমাৰ মাজুলী কালচাৰেল ইউনিভাৰ্চিটি, মডেল কলেজ, এই আয়ুৰ্বেদিক হস্পিটেল, এই গোটেইবিলাক আমি 2022 চনৰ ভিতৰত সকলো সমাপ্ত। হয়, দলংখনো যিহেতু মাজুলীবাসীৰ পুৰণি দীঘলীয়া এটা দাবী, কিমান দিনৰ ভিতৰত শেষ হয়? 4 বছৰ কমপ্লিট হোৱা 4 বছৰ মানে অহা বিধানসভা নিৰ্বাচনৰ আগতে মাজুলীৰ দলংখন মুকলি কৰাৰ আমাৰ ইচ্ছা থাকিল। এটা কথা আপোনাক সুধিব বিচাৰিছোঁ, কেতিয়াবা পৰিৱেশবিলাক আকৌ কোভিড আহি গ'ল, কিবা আহি গ'ল, ধৰক গোটেই পৃথিৱীখনে অনিশ্চয়তাৰ মাজত আছে, কিন্তু যদি সকলো ঠিকে থাকে এই 4 বছৰ আমি সম্পূৰ্ণ কৰিম। 18 নৱেম্বৰৰ পুৱা 11 বজাত প্ৰথমটো কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকীয়ে মাজুলী উপায়ুক্ত কাৰ্যালয়ত ৰাস মঞ্চৰ উদযাপন সমিতি আৰু নিমাতী ফেৰী দুৰ্ঘটনাত পতিত লোকক উদ্ধাৰ কৰি সাহসিকতাৰ পৰিচয় দিয়া লোকসকলক চেক বিতৰণ কৰে। তাৰ পাছতে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ ভূমি পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মাজুলীৰ জিলা চিকিৎসালয়ৰ 5খন বিচনাযুক্ত ICU কক্ষ উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে বৰদোৱাত হ'বলগা চৰকাৰী কলেজ আৰু পহুমৰাৰ পলিটেকনিক কলেজৰ নিৰ্মাণ কাৰ্যৰ বুজ লয়। মাজুলীৰ 4খন সত্ৰত সেৱা লৈ মুখ্যমন্ত্ৰী শৰ্মাই দক্ষিণ পাটৰ দলং নিৰ্মাণস্থলীৰ বুজ লয়। নিশা মাজুলীৰ সত্ৰত ৰাস দৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মাজুলীৰ ভিতৰুৱা অঞ্চলত থকা খেৰকটীয়া নদীৰ পাৰৰ বালি জকাইবোৱাত পুলিন পায়েং নামৰ ব্যক্তিৰ ঘৰত নিশা যাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰিয় দৰ্শক, সংবাদ প্ৰবাহত এইবাৰ দিব খুজিছোঁ অন্য দুটিমান গুৰুত্বপূৰ্ণ খবৰ। বিগত সপ্তাহৰ মঙলবাৰে কামৰূপ জিলাৰ আমিনগাঁৱত অসম ক্ৰিকেট সন্থাই প্ৰায় 1 কোটি 20 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিয়ালে উন্নতমানৰ এখন ক্ৰিকেট গ্ৰাউণ্ড। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে ক্ৰিকেট গ্ৰাউণ্ডখন। আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰত নিৰ্মাণ কৰা এই নতুন ক্ৰিকেট গ্ৰাউণ্ডখনৰ লগত এটা উন্নত মানদণ্ডৰ আটকধুনীয়া পেভিলিয়নো নিৰ্মাণ কৰা হৈছে। পেভিলিয়নখনত অন্যান্য সা সুবিধাৰ লগতে প্ৰায় 60জন খেলুৱৈ ৰাখিব পৰা হোষ্টেলো আছে।
মই অসম ক্ৰিকেট সন্থাক ধন্যবাদ জনাইছোঁ যে আমিন গাঁৱৰ এই কুমাৰ ভাস্কৰ বৰ্মাৰ ক্ষেত্ৰত এটা সুন্দৰ ক্ৰিকেটৰ বাবে ষ্টেডিয়াম খেলপথাৰ পেভিলিয়ন দুইটা তেওঁলোকে নিৰ্মাণ কৰি উলিয়াইছে তেখেতসকলৰ পুঁজিৰে এই গোটেই কামটো কৰা হৈছে মই তেখেতসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ কামৰূপ জিলাৰ বিভিন্ন স্থানত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱৰ শুভাৰম্ভ কৰা হয় জিলাখনৰ ঐতিহ্যমণ্ডিত ৰাস মহোৎসৱ বিশেষকৈ ৰঙিয়া তৰণী দীপ্তেশ্বৰী মহখুলি কুৰ্মমাধৱ দেৱালয় বৰকা হাজোৰ ৰামদিয়া উত্তৰ গুৱাহাটী পলাশবাৰী শুৱালকুছি নগৰবেৰা আদি অঞ্চলত 3 দিনৰ পৰা 7 দিনীয়া কাৰ্যসূচীৰে ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে কোভিডৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এইবেলিও কোভিডৰ সম্পূৰ্ণ নীতি নিয়মৰ মাজেৰে ৰাস মহোৎসৱ অনুষ্ঠিত হ'ব বুলি উদ্যোক্তাসকলে কোভিডৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এইবেলিও কোভিডৰ সম্পূৰ্ণ নীতি নিয়মৰ মাজেৰে ৰাস মহোৎসৱ পালন কৰা হৈছে পুৱা পতাকা উত্তোলনেৰে 23 সংখ্যক দক্ষিণ পশ্চিম ৰঙিয়া আঞ্চলিক ৰাস মহোৎসৱ উদ্বোধন কৰে ৰঙিয়াৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ইয়াৰ পিছত 23 গৰাকী বিশিষ্ট ব্যক্তিয়ে 23খন পতাকা উত্তোলন কৰে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি কোভিড সজাগতা সাফাই অভিযান স্মৃতি তৰ্পণ আদি অনুষ্ঠান অনুষ্ঠিত হয় নমস্কাৰ দক্ষিণ পশ্চিম ৰঙিয়া আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতি 23 নম্বৰ বৰ্ষৰ যি ধৰ্মধ্বজা অনুষ্ঠান এই অনুষ্ঠানৰ উদ্বোধনী অনুষ্ঠানত এই চেগতে মই সমগ্ৰ অসমবাসীক সনাতন সংস্কৃতিৰ প্ৰতীক প্ৰভু কৃষ্ণৰ জীৱনৰ ওপৰত যি ৰাসক্ৰিয়া বা ৰাসলীলা বুলি কয় এই ৰাসলীলাৰ জৰিয়তে সমাজখনত সম্প্ৰীতি এনাজৰি টনকিয়াল হওক ভাতৃত্ববোধ বৃদ্ধি হওক লগতে প্ৰভু কৃষ্ণৰ আশীৰ্বাদত সমাজখন সুন্দৰভাৱে আগবাঢ়ি যাওক তাকে আজি মংগলময় মুহূৰ্তত কামনা কৰিছোঁ বিটিসি প্ৰশাসনৰ উদ্যোগত কোকৰাঝাৰৰ বদোফা সাংস্কৃতিক প্ৰকল্পত 3 দিনীয়াকৈ অনুষ্ঠিত বড়ো সাহিত্য মহোৎসৱৰ বিগত সপ্তাহৰ 16 নৱেম্বৰত সামৰণি পৰে এই উপলক্ষে শান্তি আৰু প্ৰেমৰ বাবে কবিতা শীৰ্ষক কবি সন্মিলনত ভাৰতৰ উপৰিও বিশ্বৰ বিভিন্ন দেশৰ প্ৰায় 100 গৰাকী কবিয়ে অংশগ্ৰহণ কৰে সাহিত্য উৎসৱত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা বিশিষ্ট লেখক মিথেশ নিৰ্মোহীয়ে কয় যে এনে ধৰণৰ অনুষ্ঠানে সমগ্ৰ বিশ্বলৈ শান্তি আৰু সম্প্ৰীতিৰ বাৰ্তা প্ৰেৰণ কৰিব সাহিত্য মহোৎসৱৰ লগত সংগতি ৰাখি বিভিন্ন ভাষাৰ সাহিত্যিকৰ মাজত এক মুকলি আলোচনাও অনুষ্ঠিত হয় ये जिसने भी ये परियोजना बनाई है तो साहित्यिक सूझबूझ से बनाई है और ये समूचे विश्व में बहुत अच्छा संदेश जाएगा शांति और प्रेम को लेकर जो जिस तरह से 100 भाषाओं की रचनाकारों को आमंत्रित किया गया है ये अपना आप में अद्भुत है इस तरह का प्रयोग भारत के इस दूरदराज इलाके में हुआ है अंचल में हुआ है बड़ी खुशी हो रही है हमें हम गर्व महसूस करते हैं कि हमारे भारत में इस तरह का एक आयोजन इंटरनेशनल पोएट्स मीट कवि सम्मेलन এইটো আজি অন্ত পৰিলে আৰু যোৱা 14 তাৰিখে সেইটো ইনগ্ৰেট কৰা হৈছিল উদ্বোধন কৰা হৈছিল আৰু তাৰ আমাৰ মাননীয় বিটিআৰৰ চিফ তেখেতো উপস্থিত আছিল মন্ত্ৰী ইউজি ব্ৰহ্ম তেখেতো উপস্থিত আছিল আমাৰ প্ৰিন্সিপাল সেক্ৰেটাৰী মহোদয় উপস্থিত আছিল আৰু বড়ো সাহিত্য সভাৰ হৈ আমাৰ বিষয়ববীয়াসকল আছিল আমি অতি আনন্দিত হৈছোঁ আমি 100 ল্যাঙ্গুৱেজ 100টা ভাষাৰ আমি ইয়াত আমি নিমন্ত্ৰণ জনাইছিলোঁ আৰু এই 100টা ভাষাৰ মানে যেটো নেকি কবিসকল আহিছে আৰু আহি পেলাই তেখেতসকলৰ মাতৃভাষাই দি বা ইংলিছ ট্ৰান্সলেশ্যন হিন্দী ট্ৰান্সলেশ্যন তেখেতসকলে যেটো দিছে এটো সমাজৰ কাৰণে শান্তি সম্প্ৰীতি বজাই ৰখাৰ ক্ষেত্ৰত তেখেতসকলে মেছেজ দিব পাৰিছে বুলি মই আশাবাদী প্ৰিয় দৰ্শক এয়া আছিল সংবাদ প্ৰবাহৰ আজিৰ খণ্ডৰ খবৰ পৰৱৰ্তী সপ্তাহত আৰু কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই নৱজিত ডেকা আপোনালোকৰ সন্মুখত পুনৰ উপস্থিত হ'ম আপোনালোকে চাবলৈ নাপাহৰিব ডিডি অসমৰ অনুষ্ঠান সংবাদ প্ৰবাহ সম্প্ৰচাৰিত হৈ প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত তেতিয়ালৈ বিদায় লৈছো নমস্কাৰ